আজিকালি ছ'চিয়েল মিডিয়াত এআই যুগ হৈ গ'ল। গোটেইখন নিজৰ চেহেৰাটো বাদ দি পেলাই আনৰ বডিটো লগাই পেলাই মুখখন লগাই পেলাই ধুনীয়া এখন ফটো বনাই পেলাই ছ'চিয়েল মিডিয়াত এৰে। হেৰৌ, তহঁতৰ এনেও চেহেৰাটো ভাল হওক বা বেয়া হওক, সেইচে মতলব নাই নহয়। তোমাৰ মনটো ভাল হ'ব লাগে। তুমি বেলেগক ধুনীয়া দেখাই পেলাই তুমি কি বিচাৰিব খুজিছা? তুমি কোনো চেলিব্ৰিটি নহয় নহয়। তুমি ফটো দিব খুজিছা নিজৰ দিয়া। তুমি লাগিলে যেনেকুৱাই নহয়, লাগিলে তুমি টকলাই হওক, লাগিলে তুমি চুলিয়ে থাকক, বা তোমাৰ নাকটোৱে বেয়া হওক, মুখখনে বেয়া হওক, তথাপিও তোমাৰ সেই চেহেৰাটোতে লৈ পিনে যিকেইজন মানুহে ভাল পাব, সেইকেইজন মানুহে তোমাক সদায় ভাল পাব। লাগিলে তোমাৰ চেহেৰাটো ভালেই হওক, লাগিলে বেয়াই হওক। তুমি ইমান ধুনীয়া হ'ব গৈ পিনে ধুনীয়া হ'ব নিবিচাৰিবা। কাউৰীজনী কোলাই হয়, বগা কাটিয়াও নহয়। গতিকে তোমাৰ মনটো ভালে ৰাখা, তোমাৰ চেহেৰাটো নহয়। যিমান ফটো বনালেও তোমাৰ চেহেৰাটো তেনেকুৱাই থাকিব। গতিকে আমি যেনেকুৱা, আমি তেনেকুৱাই। জয় জুবিন দা। ইমান ফটোবোৰ দুই এখন ট্ৰেণ্ডিং হ'লে বনালে ভাল লাগে। বাৰে বাৰে যদি তুমি ফটো বনাই বনাই পঠিওৱা নহয়, মুখৰ আগৰ মানুহজনী অকণমান কনফিউজ হৈ যায়। তুমি আচলতে কেনেকুৱা, বুজিলে নহয়? গতিকে ইমান ফটো বনোৱাটো ভাল নহয়।